মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী মই যি কৰিম বা মই যি ভাবি আছোঁ, মই যি কৰিবলৈ গৈ আছোঁ, মই চব আপোনালোকক ক'ম। মইতো নলুকাওঁ আৰু মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছোঁ, লুকুৱাইছোঁ নেকি? মুখ্যমন্ত্ৰীয়ে কৰিলে আৰু এটা ভৱিষ্যতবাণী। মোৰ কথা আপোনালোকে আজি লিখি ৰাখক। উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব। উইদিন 5 years লিখি লওক। ভূপেন বৰাৰ ৰেজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ, তাত দুটা পইণ্ট আছে। কি হৈছে কংগ্ৰেছত? কিয় খহি পৰিল কংগ্ৰেছ দলৰ ভেটি? বিশ্বাস আছে যে ভূপেন দাই যি কৰিব দলৰ কাৰণে ভালকৈ কৰিব। গতিকে ভূপেন দাই এনেকুৱা সিদ্ধান্ত যদিও কিবা কাৰণত লৈছিলে, যদি লৈছে, মই যদি বুলি কৈছোঁ, এইটো প্ৰত্যাহাৰ কৰিব। কাৰণ এইখিনি সময়ত ভূপেন দাই কেতিয়াও তেনেকুৱা কাম নকৰে। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত প্ৰচণ্ড জোকাৰণি। কোনেও ভবা নাছিল হঠাৎ ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিব। কিন্তু কিয় 32 বছৰ এটা দলৰ দায়িত্বত থকাৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই? কাৰণ শুনক। মই যি কৰিম বা মই যি ভাবি আছোঁ, মই যি কৰিবলৈ গৈ আছোঁ, মই চব আপোনালোকক ক'ম। মইতো নলুকাওঁ আৰু মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছোঁ, লুকুৱাইছোঁ নেকি? मैं लुकवाटो नहीं, मने मने करा नहीं। ये कोई व्यक्तिगत चीज़ नहीं है। जिस पार्टी को मैंने 32 इयर्स दिया, 94 में मैं पार्टी में ज्वाइन किया, ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है। पदत्याग पत्र केंद्रीय नेतृबर्गले प्रेरण करिছোঁ। এতিয়া মই বেছি কথা ক'ব বিচৰা নাই, কিন্তু মই এষাৰ কথা আপোনালোকক কৈ দিছোঁ। যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে। লোকসভা নিৰ্বাচনৰ সময়ছোৱাতে আপুনি বিধানসভাৰ প্ৰাক্ষণত আপুনি দল এৰিব, এই কথাখিনি মুখ্যমন্ত্ৰী বহু ভৱিষ্যতবাণী দিছিলে। কিন্তু আপনার রিজিগনেশন कांग्रेस हाईकमान को भेजा सुबह 8 बजे और मैंने विस्तार से लिखा क्यों ऐसा सिद्धांत लेना पड़ा। वो भी मैं इससे ज़्यादा बोलना नहीं चाहता हूँ। जब ज़रूरत होगा मैं सांबादिक लोगों को खुद इन्वाइट करके। মুখ্যমন্ত্ৰীয়ে যেতিয়াই ভৱিষ্যতবাণী কৰিছে তেতিয়াই সঁচা প্ৰমাণিত হৈ আহিছে। এইবাৰ তিনিটা ভৱিষ্যতবাণী কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ। 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। দেৱব্ৰত শইকীয়া এবাৰ ইলেকশ্যন হাৰিব। হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয়। তেওঁৰো কথা বাৰ্তা আপোনালোকক মই কি ক'ম, কেমেৰাত কোৱাটো বাদ দিয়ক, অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি। আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে, অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে, হয় নহয়? প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব, লোকসভা ইলেকশ্যনৰ আগত। দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত হ'ব। 27ৰ পিছত, 26ৰ পিছত মানে 27ত হ'ব। আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে হ'ব, কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব। আজি মই ভৱিষ্যতবাণী কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব। তেওঁক আজি আপোনালোকে চাওক, মই আকৌ এবাৰ কৈছোঁ, 3জন পৰ্যবেক্ষক গৈছে। 3জনৰ লগত কাক দিছে? 3জন সংখ্যালঘু বিধায়ক। লোকসভা নিৰ্বাচনৰ নগাঁৱৰ পটভূমি তৈয়াৰ কৰা হৈছে। গৌৰৱ গগৈয়ে ভাবে যে 29ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহিব, তেওঁ দিল্লীত মন্ত্ৰী হ'ব, তাৰ পিছত তেওঁ 31ত অসমত ইলেকশ্যন খেলিব। তেওঁৰ 26ৰ ইলেকশ্যনক লৈ তেওঁ কোনো প্লেনিং নাই। তেওঁৰ গোটেই প্লেনিংটো হ'ল 29ৰ ইলেকশ্যন। আৰু যোৰহাটত 29ত তেওঁ জিকিবই নোৱাৰে। সমষ্টিও পৰিৱৰ্তন হ'ব, ডিলিমিটেশ্যন হ'ব, 30% মহিলাৰ চিট হ'ব। যোৰহাটৰ কি ছেভ হয় কোনেও নাজানে। গতিকে তেওঁ নগাঁও মৰিগাঁও জিলাৰ যিটো মুছলিম কনষ্টিটুৱেঞ্চি হ'ব, গৌৰৱ গগৈয়ে তাত MP খেলিব। সেইকাৰণে ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ল'ৰাকো এবাৰ টিকট দিব, ৰকিবুল হুছেইনকো টিকট দিব। লাহে লাহে পাৰ্টিৰ সৰ্বময় কৰ্তৃত্ব ৰকিবুল হুছেইনৰ ওচৰত যাব।
প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত মইতো ক'ব নালাগে। প্ৰদ্যুৎ বৰদলৈ পাৰ্টিত এলাগী হৈ যাব কমপ্লিট, আৰু 29ৰ আগত তেওঁ বিজেপিত যোগদান কৰিব। দেৱব্ৰত শইকীয়া যেতিয়ালৈকে MLA থাকে তেওঁ যোগদান কৰিব নোৱাৰে। আফটাৰ অল দেউতাক মুখ্যমন্ত্ৰী আছিল। এবাৰ হাৰাৰ পিছত তেওঁ যোগদানৰ ৰাস্তাটো প্ৰশস্ত হ'ব। বিশ্বাস আছে যে ভূপেন দাই যি কৰিব দলৰ কাৰণে ভালকৈ কৰিব, গতিকে ভূপেন দাই এনেকুৱা সিদ্ধান্ত যদিও কিবা কাৰণত লৈছিলে, যদি লৈছে, মই যদি বুলি কৈছোঁ, এইটো প্ৰত্যাহাৰ কৰিব। কাৰণ এইখিনি সময়ত ভূপেন দাই কেতিয়াও তেনেকুৱা কাম নকৰে। সেইবোৰ নিউজতহে ওলাই আছে, সেইটো নিউজত বহুত কথা ওলাই আছে, কিন্তু সেইটো কথাটো ভূপেন দাৰ মুখেৰে শুনা নাই। আৰু ছিনিয়ৰ নেতা হিচাপে ভূপেন দাৰ ওচৰত অহাটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাই কিনো মনত বেয়া পাইছে বা সঁচা নে মিছা ওলাই থকা কথাবিলাক, সেইকাৰণে মই আহিছোঁ। গতিকে এইটো মোৰ দায়িত্ব হিচাপত পৰে। মোকো দললৈ সভানেত্ৰী হিচাপত তেওঁৱে দায়িত্ব দিছিলে, গতিকে মই ভূপেন দাৰ বিপদ কিবা এনেকুৱা যদি হৈছে সেইটো জানাটো মোৰ দায়িত্বৰ ভিতৰত পৰে। গতিকে আহিছোঁ। মোৰ বিশ্বাস এই যে নিৰ্বাচনলৈ 60টা দিন আছে, ভূপেন দাই কেতিয়াও নিজে সহ্য কৰা মানুহ, বহুত লাঞ্ছনা গাঞ্চনা তেওঁলোকে এটা সময়ত কৰি পেলাই তেওঁলোকে ৰাজনীতি এইটো পৰ্যায়লৈকে আহিছে। প্ৰাক্তন সভাপতি হিচাপে ভূপেন দাই কেতিয়াও দলৰ কৰ্মী মুখলৈ চাই এনেকুৱা কাম নকৰে বুলি মোৰ 100% বিশ্বাস আছে। তাৰপিছতো যদি কিবা কৰে তেতিয়া সেইটো ভূপেন দাই নিজে জানে। পদ্ম হাজৰিকাই কৈছে, যাৰ গাত এটুকুৰ খিলঞ্জীয়া তেজ আছে সেই মানুহে কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে। ভূপেন বৰাই বুজাত দেৰি হ'ল অলপ, আৰু সিদ্ধান্ত লোৱাত অলপ দেৰি হৈছে। মই আগতেই অনুমান কৰিছোঁ যে যাৰ গাত এটোপাল খিলঞ্জীয়াৰ তেজ আছে সেই মানুহে কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে। আৰু মোৰ বিশ্বাস আছিল যে ভূপেন বৰাই কেনেকৈ দল কৰি আছে, ভূপেন বৰাই কংগ্ৰেছ কৰিব নোৱাৰে বুলি। মই ভবা কথাটোৱে আজি প্ৰমাণ হ'ল যে খিলঞ্জীয়াৰ তেজ যাৰ আছে, খিলঞ্জীয়াৰ চিন্তা যোনে কৰে, সি কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে। কাৰণ আজিৰ দিনটোৰ কংগ্ৰেছ তাহানিৰ কংগ্ৰেছ, আজিৰ দিনটোৰ কংগ্ৰেছৰ মাজত এই পাৰ্থক্য হৈ গ'ল যে কংগ্ৰেছে খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে চিন্তা কৰে, কাম কৰে। তেওঁলোকে কেৱল ভোটৰ কাৰণে মাইনৰিটি চিন্তাত কাম কৰা, এই কথাটো প্ৰতিফলন হৈছে। আৰু এই কথাটো যে সত্য, এই কথাটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈ আছিল সেই কথাটোৱে আজি প্ৰমাণ হৈ গ'ল যে কোনো খিলঞ্জীয়া মানুহ আচলতে কংগ্ৰেছ দলত থকাটো আজি উচিত নহয়। এইবাৰ শুনক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য। মই শুনিছোঁ আপোনালোকৰ মাধ্যমত এটা আলোচনা চলি আছে। মই নিজে গম পোৱা নাই, তেওঁক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, ফোনটো ব্যস্ত থাকিলে। মই বিধানসভালৈ আহিলোঁ, সেই গতিকে মই ইয়াৰ পৰা যিমান সোনকালে পাৰি ওলাই গৈ তেখেতৰ লগত আলোচনা কৰিবলৈ যত্ন কৰিম, যাতে তেখেতৰ ক্ষোভ আঁতৰাবলৈ আমি চেষ্টা কৰিব পাৰোঁ। নিউজ ডেস্ক, টাইম 8।